অৰুণাচলত 18 জন অসমীয়াৰ ওপৰত গুলীচালনা। অৰুণাচলী আৰক্ষীৰ এজন বিষয়াই সেই গুলীচালনা কৰিছে বুলি কিছু নিউজত আমি পাইছোঁ। এইটো কিন্তু প্ৰথম নিউজ নহয়, এনেকুৱা ঘটনা আমি বাৰম্বাৰ দেখিবলৈ পাওঁ। নৰ্থ ইষ্টত অসমেই এখন এনেকুৱা ৰাজ্য আছে যি আচলতে সদায় মাৰ খায়, আৰু মাৰ খাই শেষত নিজৰ ঠাইখিনিও এৰি দিবলৈ বাধ্য হয়। কেতিয়াবা যদি নগাই মাৰিবলৈ আহে, কেতিয়াবা অৰুণাচলীয়ে মাৰিবলৈ আহে, কেতিয়াবা আকৌ মেঘালয়ৰ মানুহে মাৰিবলৈ আহে। গুলি বহুত কেতিয়াবা মিজো আগবাঢ়ি আহে। আমি কি অসমীয়া বৃহত্তৰ জাতিটো এনেদৰে মাৰ খাই থাকিব লাগিব নেকি? কথাটো চিম্পল, যে অৰুণাচলত যি বিক্ষিপ্ত ঘটনা হ'ল, এনেকুৱা ধৰণৰ ঘটনা হৈয়ে থাকিব যেতিয়ালৈকে আমি আমাৰ যি আচলতে প্ৰাপ্য সেই প্ৰাপ্যটো আদায় কৰি ল'ব নোৱাৰোঁ। অৰুণাচলত সোমালে বা তেনেকুৱা ৰাজ্যবিলাকত সোমালে ILP লাগে, ইনাৰ লাইন পাৰ্মিট লাগে। অসমতো ক্লজ 6 কমিটিয়ে অলৰেডি ৰিকমেণ্ড কৰি থৈ গৈছিলে যে অসমৰ কাৰণেও সেই ILPৰ প্ৰভিজনটো থাকিব লাগে। সেই ILPৰ প্ৰভিজনটো আজিলৈকে কিয় কৰা নহ'ল? 1985 চনৰ পৰা আজি 40 বছৰ পাৰ হৈ গ'ল, আজিলৈকে কিন্তু ILPৰ কথাটো কোনো সজোৰে উত্থাপন কৰিব নোৱাৰিলে। কোনো এটা দলে আজিলৈকে সজোৰে উত্থাপন কৰি সেই বিষয়ে মাত মাতিব নোৱাৰিলে। আজি মিচিং সম্প্ৰদায়ৰ লোকসকলে কিন্তু মাৰ খাব লগা হৈছে, তেওঁলোকে গুলি খাব লগা হৈছে। বহুত কেইজন ব্যক্তি এতিয়া ক্ৰিটিকেল অৱস্থাত হস্পিটেলত ভৰ্তি হৈ থাকিব লগা হৈছে। ইয়াত আমি শান্তি আলোচনা কৰি দিলে আচলতে আমাৰ পাৰ্মানেণ্ট চলিউশ্যন হয়তো আমি নাপাম, যেতিয়ালৈকে আমি নিজকে সুৰক্ষা কৰিবৰ কাৰণে কিছুমান ভাল পদক্ষেপ নলওঁ, পাৰ্মানেণ্ট পদক্ষেপ নলওঁ। শান্তি আলোচনাই কিন্তু আমাক একো দিব নোৱাৰিব, মই সেইটোৱে ভাবোঁ। আলোচনা হৈ থাকিব, কেইদিনমান শান্তি থাকিব, তাৰপিছত আকৌ তেনেকুৱা ধৰণৰ এনক্ৰচমেণ্ট হ'ব, আমাৰ ভূমি দখল কৰিবলৈ আহিব, কাজিয়া হ'ব, আমাৰ মানুহে মাৰ খাব। কাৰণ আল্টিমেটলি কিন্তু অসম গভমেণ্টে আগৰ পৰাই আমি দেখি আহিছোঁ যে কোনো ধৰণৰ তেনেকুৱা স্থিতি নলয়, যি স্থিতিয়ে হয়তো সেই ৰাজ্যবিলাকক কঁপাব পাৰে। আজি অৰুণাচল আৰক্ষীয়ে জধে মধে অসমৰ ওপৰত গুলীচালনা কৰিব পাৰে, বা আৰক্ষীয়ে হয় বা যোনেই হওক, কিন্তু অসমৰ তেনেকুৱা কোন আৰক্ষীয়ে অৰুণাচলীৰ ওপৰত গুলীচালনা কৰিব পাৰে? আজি যদি অসমৰ আৰক্ষীয়ে কৰিলে হ'লে কি হ'ল? আমি সদায় চিন্তাই কৰি থাকিম নেকি? আজি ILPৰ কথাটো হওক, আমাৰ 6 নং দফা আখৰে আখৰে পালন কৰাৰ কথাটোৱে হওক, কিয় আজিলৈকে নহ'ল? আজি খিলঞ্জীয়াই কিয় আচলতে নিজৰ ঠাইতে কান্দিব লগা হয়? আজি অসমত বিহাৰীয়ে গো বেক ধ্বনি দিয়ে, অসমত আহি পেলাই নাগালেণ্ডৰ মানুহে আমাৰ মানুহক খেদি পঠায়, নাগালেণ্ডৰ মানুহে আহি পেলাই ভূমি দখল কৰে, আমাৰ ঠাইত খেতি কৰিবলৈ নিদিয়ে। অৰুণাচলত তেনেকুৱা ধৰণৰ পৰিস্থিতি। ধেমাজিৰ বৰ্ডাৰত লাগি থকা সেই মিংমাং বস্তিত যি আচলতে হ'ল, বা মিংমান বদতিত যি আচলতে ঘটনা হ'ল, সেই ঘটনাটো কিন্তু এতিয়াৰে নহয়, তেনেকুৱা ধৰণৰ ঘটনা প্ৰায়ে আমি শুনিবলৈ পাই থাকোঁ। মই সেই অঞ্চলতে বহু বছৰ চাকৰি কৰিছিলোঁ, তাত দেখিছিলোঁ যে কেনেকুৱা ধৰণৰ উৎপাত। আমাৰ অসমৰ পৰা মানুহ সেইফালে যদি যাবলৈ বিচাৰে, পিকনিক খাবলৈও যদি যাবলৈ বিচাৰে, তেওঁলোকক পইচা দিব লাগে। চিমেণ্ট চাপৰিতে মই তেনেকুৱা ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হৈছোঁ, ধেমাজিৰ চিমেণ্ট চাপৰিত। আমাৰ অসমৰ মাটিতে আমি অসমীয়াই গৈ পেলাই পিকনিক খাব নোৱাৰোঁ, কাৰণ কাষতে অৰুণাচল আছে। কেতিয়াবা অসমে ILP পাবনে? আমাৰ দল সংগঠনখিনিয়ে এই মেইন ইছ্যুটোত, মেইন মুদ্দাটোত কিয় কথা নকয়? আমাৰ প্ৰব্লেমটো কেতিয়া পাৰ্মানেণ্টলি ছল্ভ হ'ব? এই 18 জন ব্যক্তিয়ে কিবা অৰুণাচল চৰকাৰৰ পৰা কিবা এটা পাই গ'ল, শান্তি আলোচনা হৈ গ'ল, তেতিয়া ছল্ভ হ'ব নেকি? আকৌ আজি 2 বছৰৰ পিছত হয়তো আকৌ মাৰ খাব লগা হ'ব। আমাৰ ছল্ভ তেতিয়াহে হ'ব যেতিয়া আমি ILP পাম। এই প্ৰব্লেমবিলাকৰ ছল্ভ তেতিয়াহে হ'ব যেতিয়া 6 নং দফা অসমত আখৰে আখৰে পালন হ'ব, যেতিয়া অসম আন্দোলনৰ ফলশ্ৰুতিত হোৱা সেই অসম একৰ্ড, অসম চুক্তি আখৰে আখৰে পালন কৰা হ'ব। তেতিয়াহে কিন্তু আমাৰ অসমে শান্তিত থাকিব পাৰিব। নহ'লে কিন্তু এনেকুৱা ধৰণৰ এনক্ৰচমেণ্ট হৈ থাকিব। আজি অৰুণাচলৰ পৰা হৈছে, কাইলৈ মেঘালয়ৰ পৰা হ'ব, পৰহিলৈ আকৌ নাগালেণ্ডৰ পৰা হ'ব, তাৰপিছত মিজোৰামৰ পৰা হ'ব। মুঠতে চাৰিওফালৰ পৰা আমাৰ এনক্ৰচমেণ্ট হ'ব, আমাৰ মানুহে মাৰ খাব, আমাৰ মানুহ মৰিব লাগিব। এই ILP মেটাৰটো লৈ পেলাই অসম চৰকাৰৰ স্থিতি কিয় ইমান নিৰাশজনক, সেই বস্তুটো বুজি নাপাওঁ। আল্টিমেটলি ILPখন হ'লে কিন্তু অসম চৰকাৰে প্ৰতিদিনে কোটি কোটি টকাৰ ৰাজহ পাব। সেই ILPৰ নামত বহুত টকা জমা হ'ব। আজি অসমখন গোটেই নৰ্থ ইষ্টৰ গেটৱে, প্ৰত্যেকজন ব্যক্তি অসম হৈ নগ'লে যাবই নোৱাৰে। চ' সেইবাবে যদি ILP আমাৰ ইয়াতে লাগু হয়, তেতিয়াহ'লে অসমে কিমান কোটি কোটি টকাৰ ৰাজহ পাব, সেইটো কথা ভাবকচোন। আজি আমি প্ৰত্যেক 100 কিলোমিটাৰ 50 কিলোমিটাৰ মূৰে মূৰে টোল গেট বনাব পাৰিছোঁ। আমি নিজৰ জনসাধাৰণৰ কাৰণে আমি টোল গেট বহাই দিছোঁ, কিন্তু বেলেগ ৰাজ্যৰ কাৰণে আমি ILP বনাব পৰা নাই। এইটো ৰিকমেণ্ডেশ্যন হোৱাৰ পিছতো কিয় আমি কৰিব পৰা নাই? কিয় আমি আজি আমাৰ ভাৰত চৰকাৰক সৈমান কৰাব পৰা নাই যে আমাক ILP দিব লাগে, আমাৰ 6 নং দফাটোক কাৰ্যকৰী কৰিব লাগে, আমাৰ খিলঞ্জীয়াৰ সুৰক্ষাৰ কাৰণে আমি কাম কৰিব লাগে। চ' মই এই ভিডিঅ'ৰ জৰিয়তে আহ্বান জনাইছোঁ যে আমাৰ দল সংগঠনসমূহ বা যিসকল ব্যক্তিয়ে এই কথাবিলাক লৈ ভাবিলে, কথা ক'লে হয়তো কিবা এটা ফল পাম আমি, চ' তেওঁলোকে আগবাঢ়ি আহক, কথা পাতক, ভাবক আৰু চিন্তা চৰ্চা কৰক। চ' কিমান দিন আমি বাট চাম? চ' আপোনালোকে কি ভাবে কমেণ্টত কথাবিলাক জনাব। ধন্যবাদ।